নমস্কাৰ তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6 বিজ্ঞানৰ চেপ্টাৰ 10 টেম্পাৰেচাৰ এণ্ড ইটছ মেজাৰমেণ্ট উষ্ণতা আৰু ইয়াৰ জোখ পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকৰ অনুশীলনীৰ আৰম্ভণিতে কেইটামান MCQs দিয়া আছে। ইয়াত তোমালোকক কৈছে ডাৰ্কেন দ্য চাৰ্কল অফ কাৰেক্ট এনচাৰ, শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ MCQটো হৈছে হোৱাট ইজ দ্য ৰিডিং অফ দ্য থাৰ্মোমিটাৰ ইন দ্য গিভেন ফিগাৰ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 25 ডিগ্ৰী চেলচিয়াছ। গতিকে তোমালোকে অপশ্যন চি থকা গোলটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা। 2 নম্বৰ MCQটো হৈছে দ্য ৰেঞ্জ অফ এ ক্লিনিকেল থাৰ্মোমিটাৰ ইজ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 35 ডিগ্ৰী চেলচিয়াছ টু 42 ডিগ্ৰী চেলচিয়াছ। গতিকে তোমালোকে অপশ্যন এ থকা গোলটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা। 3 নম্বৰ কুৱেশ্যনটো হৈছে দ্য নৰ্মেল টেম্পাৰেচাৰ অফ এ হিউমেন বডি ইজ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 37 ডিগ্ৰী চেলচিয়াছ। গতিকে তোমালোকে অপশ্যন চি থকা গোলটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা। মই তোমালোকক অসমীয়াখিনি ইতিমধ্যে শুদ্ধ উত্তৰত টিক চিন দি দিছোঁ। তোমালোকে চাই টিক চিন দি ল'বা। চাৰি নম্বৰ প্ৰশ্নটো হৈছে ফিল ইন দ্য ব্লেংকছ, খালী ঠাই পূৰ কৰা। এ নম্বৰ কুৱেশ্যনটো হৈছে দ্য হটনেছ অফ এন অবজেক্ট ইজ ডিটাৰমাইণ্ড বাই ইটছ। তোমালোকে খালী ঠাইত টেম্পাৰেচাৰ লিখি দিবা। কোনো বস্তুৰ উত্তাপ তাৰ খালী ঠাইত লিখিবা উষ্ণতা দ্বাৰা নিৰ্ধাৰণ কৰা হয়। বি নম্বৰ কুৱেশ্যনটো হৈছে টেম্পাৰেচাৰ অফ বইলিং ৱাটাৰ কেন নট বি মেজাৰ্ড বাই এ। তোমালোকে খালী ঠাইত ক্লিনিকেল লিখি দিবা। উতলা পানীৰ উষ্ণতা তোমালোকে খালী ঠাইত ক্লিনিকেল লিখি দিবা। থাৰ্মোমিটাৰেৰে জুখিব নোৱাৰি। চি নম্বৰ কুৱেশ্যনটো হৈছে দ্য টেম্পাৰেচাৰ ইজ মেজাৰ্ড ইন ডিগ্ৰী। তোমালোকে খালী ঠাইত চেলচিয়াছ বা ফেৰেনহাইট লিখি দিবা। উষ্ণতা জোখা হয় ডিগ্ৰী। তোমালোকে খালী ঠাইত চেলচিয়াছ বা ফাৰেনহাইট লিখি দিবা। 5 নম্বৰ কুৱেশ্যনটো হৈছে মেটছ দ্য ফলোয়িং, তলত দিয়াবোৰ মিলোৱা। ইয়াত তোমালোকক প্ৰথমতে দিয়া আছে SI ইউনিট অফ টেম্পাৰেচাৰ। এইটো তোমালোকে পাৰ্ট বিত থকা ডি কেলভিনৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক দিয়া আছে নৰ্মেল টেম্পাৰেচাৰ অফ হিউমেন বডি। এইটো তোমালোকে চি 37 ডিগ্ৰী চেলচিয়াছ অৰ 98.6 ডিগ্ৰী ফেৰেনহাইটৰ লগত মিলাই দিবা। তাৰপাছত দিয়া আছে ৰেঞ্জ অফ লেবৰেটৰী থাৰ্মোমিটাৰ। এইটো তোমালোকে বি -10 ডিগ্ৰী চেলচিয়াছ টু 110 ডিগ্ৰী চেলচিয়াছৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক দিয়া আছে টেম্পাৰেচাৰ অফ বইলিং ৱাটাৰ। এইটো তোমালোকে এ 100 ডিগ্ৰী চেলচিয়াছৰ লগত মিলাই দিবা। মই তোমালোকক অসমীয়াখিনি ইতিমধ্যে মিলাই দিছোঁ। তোমালোকে চাই মিলাই ল'বা। ছয় নম্বৰ প্ৰশ্নটো হৈছে মেনশ্যন দ্য চিমিলাৰিটিজ এণ্ড ডিফাৰেঞ্চেছ বিটুইন দ্য লেবৰেটৰী থাৰ্মোমিটাৰ এণ্ড দ্য ক্লিনিকেল থাৰ্মোমিটাৰ। পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য উল্লেখ কৰা। তোমালোকে এনচাৰত লিখিবা ডিফাৰেঞ্চ। লেবৰেটৰী থাৰ্মোমিটাৰ তোমালোকে লিখিবা ইট ইজ ইউজ টু মেজাৰ দ্য টেম্পাৰেচাৰ অফ এনি আদাৰ অবজেক্টছ। ক্লিনিকেল থাৰ্মোমিটাৰত তোমালোকে লিখিবা ইট ইজ ইউজ টু মেজাৰ দ্য টেম্পাৰেচাৰ অফ হিউমেন বডি অনলি। লেবৰেটৰী থাৰ্মোমিটাৰত তোমালোকে লিখিবা ইট হেজ টেম্পাৰেচাৰ ৰেঞ্জ ফ্ৰম -10 ডিগ্ৰী চেলচিয়াছ টু 110 ডিগ্ৰী চেলচিয়াছ। ক্লিনিকেল থাৰ্মোমিটাৰত লিখি দিবা ইট হেজ টেম্পাৰেচাৰ ৰেঞ্জ ফ্ৰম
35 ডিগ্ৰী চেলচিয়াছ টু 42 ডিগ্ৰী চেলচিয়াছ। লেবৰেটৰী থাৰ্মোমিটাৰত তোমালোকে লিখি দিবা ইট ইজ লাৰ্জ ইন সাইজ। ক্লিনিকেল থাৰ্মোমিটাৰত তোমালোকে লিখি দিবা ইট ইজ স্মল ইন সাইজ। লেবৰেটৰী থাৰ্মোমিটাৰত তোমালোকে লিখিবা নো কিংক ইজ প্ৰেজেণ্ট। ক্লিনিকেল থাৰ্মোমিটাৰত লিখিবা তোমালোকে কিংক ইজ প্ৰেজেণ্ট। তাৰ পাছত তোমালোকে লিখিবা সিমিলাৰিটি। Both clinical and laboratory thermometers have a bulb at one end. Both are made up of glass and have a long, narrow tube. Bulbs inside both these thermometers are filled with mercury. Both have Celsius and Fahrenheit markings. তোমালোকে উত্তৰটো অসমীয়াত লিখিলে এইদৰে লিখিবা। মই অসমীয়াখিনি পঢ়ি নিদিওঁ, তোমালোকে চাই লিখি ল'বা। ছেভেন নাম্বাৰ কুৱেশ্যনটো হৈছে Why can't we use laboratory thermometer to measure the temperature of our body? Give reason. আমি কিয় পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰোঁ? তোমালোকে এনসাৰটো লিখিবা A laboratory thermometer cannot be used to measure human body temperature because it is designed for a wider temperature range and lacks a kink, which causes the mercury level to drop immediately when removed from the body, making it difficult to get an accurate reading. পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি মানুহৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰি কাৰণ ইয়াক বহল উষ্ণতাৰ পৰিসৰৰ বাবে ডিজাইন কৰা হৈছে আৰু ইয়াত ভাঁজ নাথাকে, যাৰ ফলত শৰীৰৰ পৰা আঁতৰাই দিলে পাৰাৰ মাত্ৰা তৎক্ষণাত কমি যায়, যাৰ ফলত সঠিক পাঠ পোৱাটো কঠিন হৈ পৰে। 8 নম্বৰ কুৱেশ্যনটো হৈছে মাৰ্ক দ্য মাৰ্কিউৰি লেভেল অন দ্য স্কেটচেছ অফ থাৰ্মোমিটাৰ্ছ এজ পাৰ দ্য টেম্পাৰেচাৰ ৰিডিং shown below near each thermometer. ইয়াত তোমালোকক কৈছে তলত দিয়া উষ্ণতাৰ পাঠ অনুসৰি থাৰ্মোমিটাৰৰ নিম্নোক্ত চিত্ৰত পাৰাৰ দাগ চিহ্নিত কৰা। ইয়াত তোমালোকক কিছুমান উষ্ণতাৰ পাঠ দিয়া হৈছে আৰু সেই উষ্ণতাৰ পাঠ অনুসৰি থাৰ্মোমিটাৰৰ চিত্ৰত পাৰাৰ দাগ চিহ্নিত কৰিবলৈ কৈছে। ইয়াত দিয়া 14 ডিগ্ৰী চেলচিয়াছটো তোমালোকে থাৰ্মোমিটাৰত পাৰাৰ দাগ চিহ্নিত কৰিলে হ'ব। তোমালোকে এই ৰঙা চিনটোৰ পৰা ওপৰলৈ পোনে পোনে তোমালোকে আঁচ এডাল টানিবা আৰু ইয়ালৈকে টানি দিবা। ইয়াত মই কাঠ পেঞ্চিলেৰে চিন দি থৈছোঁ, ইয়ালৈকে টানি দিবা তোমালোকে। তাৰ পাছত তোমালোকক দিয়া আছে 17 ডিগ্ৰী চেলচিয়াছ। এই উষ্ণতাৰ পাঠটো এই থাৰ্মোমিটাৰত পাৰাৰ দাগ চিহ্নিত কৰিলে হ'ব। এই ৰঙা চিনটোৰ পৰা তোমালোকে ওপৰলৈ পোনে পোনে আঁচ এডাল টানি দিবা আৰু ইয়ালৈকে টানি দিবা। তাৰ পাছত দিয়া আছে 7.5 ডিগ্ৰী চেলচিয়াছ। এই পাঠটো তোমালোকে থাৰ্মোমিটাৰত পাৰাৰ দাগ চিহ্নিত কৰিলে হ'ব। এই ৰঙা দাগটোৰ পৰা তোমালোকে ওপৰলৈ পোনে পোনে ইয়ালৈকে টানি দিবা। ইয়াতো মই কাঠ পেঞ্চিলেৰে চিন দি থৈ দিছোঁ, ইয়ালৈকে তোমালোকে পোৱাকৈ এই আঁচডাল টানি দিবা। মই তোমালোকক অসমীয়াখিনি ইতিমধ্যে পাৰাৰ দাগ চিহ্নিত কৰি দিছোঁ, তোমালোকে চাই পাৰাৰ দাগ চিহ্নিত কৰি ল'বা।